নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আৰু আজিৰ ক্লাছটোত আমি যোৱা সপ্তাহটোৰ ইম্পৰ্টেণ্ট অসম স্পেচিফিক যি এপিএছচিত আহিবলগীয়া বাতৰি আছে সেইবোৰ ডিছকাছ কৰিবলৈ গৈ আছোঁ পোনপ্ৰথমে আমি ডিছকাছ কৰিম গুৱাহাটীত যি যোন আছে তেখেতসকল ইতিমধ্যে ভুক্তভোগী হ'ব যে আমাৰ পলিউশ্যন যিটো ইণ্ডেক্স AQI ইণ্ডেক্স দিল্লীৰ লগত তুলনা হৈছে কিছু ক্ষেত্ৰত বা 200ৰ ওপৰত AQI যোৱাটো আমি দেখা পাইছোঁ গতিকে গুৱাহাটীবাসীলৈ এটা চিন্তাৰ বিষয় যে কি ধৰণে আমি এই গোটেই পলিউশ্যনৰ পৰিৱেশত কি ধৰণে জীয়াই ৰাখিম আৰু কি ধৰণে আমাৰ কি ইয়াৰে প্ৰতিষোধক আছে আমি কি ধৰণে ইয়াক ঠিক কৰিব পাৰোঁ গতিকে সেইবোৰৰ বিষয়ে গুৱাহাটী ক্লিন এয়াৰ প্লেনৰ বিষয়ে এটা ইম্পৰ্টেণ্ট বাতৰি ছেড ডিমাইজ অফ PJ বৰুৱা ছাৰ গতিকে তেখেতৰ বিষয়ে আমি অলপ আজি স্মৰণ কৰিম তাৰ লগত আৰিমৰা চাপৰি গভৰ্ণৰে এখন নতুন কিতাপ উন্মোচন কৰিলে অসমৰ ৰাজ্যপালে মোমেণ্টছ অফ গ্ল'ৰি ফৰ আছাম কিছুসকল ইতিমধ্যে ছ'চিয়েল মিডিয়াত সামাজিক মাধ্যমত আপোনালোকে কিজানি দেখা পাইছেই আমাৰ অসমৰ স্পেচিফিক কিছুমান গ্ল'ৰিয়াছ মোমেণ্ট এই যোৱা সপ্তাহটো আমি দেখা পাইছিলোঁ কিছুমান এৱাৰ্ডছ কিছুমান চেৰিমনিজৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ আৰু কিছুমান কেবিনেটৰ ইম্পৰ্টেণ্ট বৈঠকৰ সিদ্ধান্ত ইয়াৰে আমি বিষয়ে ডিছকাছ কৰিবলৈ গৈ আছোঁ কিছুমান সিদ্ধান্ত যিবোৰ আপোনালোকে কিজানি মেইনছৰ এনচাৰবোৰত ভালকৈ কোট কৰিলে ভাল নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হ'ব আজি ক্লাছটোত যি আমি প্ৰেক্টিছ কুৱেশ্যন জানিছোঁ প্ৰিলিমছৰ সম্পৰ্কিত সেয়া আপোনালোকে আমাৰ এপটো ডাউনলোড কৰিও ছল্ভ কৰিবলৈ সক্ষম হ'ব আহকচোন ক্লাছটো আৰম্ভ কৰোঁ ফাৰ্ষ্ট নিউজ এবাউট টুডেজ ক্লাছ ইজ road dust transport highest contributors of air pollution এই বাতৰিটো মোৰ এইকাৰণে ভাল লাগিলে কাৰণ কি অকল পলিউশ্যনৰ বিষয়ে নহয় যে অসম বা গুৱাহাটীৰ যিখিনি পলিউশ্যন ইণ্ডেক্স যি পলিউশ্যন ইণ্ডেক্স সেই পলিউশ্যনৰ সম্পৰ্কিত কোনটো পাৰ্ট অফ পলিউশ্যন কি ক্ষেত্ৰত কি চ'ৰ্চেছ অফ পলিউশ্যনে তাৰে কণ্ট্ৰিবিউশ্যন কৰিছে তাৰে বিষয়ে আমি এই বাতৰিটোত ভালকৈ দেখিবলৈ পাইছোঁ পোনপ্ৰথমে আপোনালোকে অকণমান চাওক যে দিছ ইজ দ্য AQI ইণ্ডেক্সৰ ৱেবছাইটৰ পৰা মই লাইভ লৈ আহিছোঁ আপোনালোকে চাওক এই গুৱাহাটীৰ যদি এইটো গুৱাহাটীৰ বাতৰি হয় ঠিক আছে গুৱাহাটীৰ যদি আপোনালোকে চাই মিনিমাম কমেও 86 মানলৈ আছে AQI দিছ ইজ দ্য AQI ইণ্ডেক্স আৰু তাৰ লগত মেক্সিমাম চাওক 200 ক্ৰছ কৰি গৈছে আপোনালোকে ইণ্ডেক্সটোৰ ইয়াতে চিভিৰিটিটো বুজিবলৈ 0ৰ পৰা 50 যদি থাকে ইটছ আ গুড AQI বুলি কোৱা হয় এয়াৰ কোৱালিটি ইণ্ডেক্স AQI মানে এয়াৰ কোৱালিটি ইণ্ডেক্স ঠিক আছে গতিকে 0ৰ পৰা 50 থাকিলে ইটছ আ গুড ইণ্ডেক্স 50ৰ পৰা 100 থাকিলে মডাৰেট 100ৰ পৰা 150 পুৱাৰ 150ৰ পৰা 200 আনহেল্ডি 200 ক্ৰছ কৰি গ'লে চিভিয়াৰ কেটেগৰী বুলি কয় আৰু সেই ক্ষেত্ৰতে আমাৰ দিল্লীৰ লগতো তুলনা হৈছে যে দিল্লীৰ লগত যেনেকৈ দিল্লীৰ বিভিন্ন ঠাইত আমি দেখা পাইছোঁ দিল্লী বাৰু মই ডাইৰেক্ট তুলনা নকৰোঁ কিছু ক্ষেত্ৰত 500-600ৰ ওপৰতো আমি যোৱা দেখা পাইছোঁ দিল্লীত কিন্তু অসমত বা গুৱাহাটীৰ নিচিনা এটা নৰ্থ ইষ্টাৰ্ণ প্লেচত এনেকুৱা চিভিয়াৰ ইণ্ডেক্স এটা দেখি পোৱাটো এটা চিন্তাৰ বিষয় বুলি আমি গণ্য কৰিব লাগিব আৰু 300ৰ ওপৰত থাকিলে হেজাৰ্ডাছ বুলি কয় এতিয়া আমি দিল্লীত দেখা পাইছোঁ বহুত মানুহে নিজৰ জীৱন হেৰাইছে আস্থামা ৰিলেটেড প্ৰব্লেমছ মই ইনফেক্ট যোৱা সপ্তাহ নিজেই দিল্লীত আছিলোঁ গতিকে সেই ক্ষেত্ৰত মই দেখা পাইছোঁ যে ধোঁৱা লাগে বা বেছি যদি মই ৰোড ছাইড ৱাকিং কৰিছিলোঁ অকণমান মৰ্ণিং ৱাকত গৈছিলোঁ তেতিয়া মোৰ উশাহটো টানিবলৈ অকণমান হেভি হৈ গৈছিলে মানে ভীষণভাৱে মই টানিব লগা হৈছিলে গতিকে তেনেকুৱা ধৰণৰ যিবিলাক ভুক্তভোগী আমি হৈছোঁ গতিকে এইবোৰ অকল এই স্মগ ৰিলেটেড বা পলিউশ্যন ৰিলেটেড বস্তুবোৰৰ কাৰণে এতিয়া দিল্লীৰ বাৰু মই গোটেই জিঅ'গ্ৰাফিটো আজি ইয়াতে ডিছকাছ নকৰোঁ দিল্লী আপোনালোকে জানে আৰাৱলী হিমালয়াজ বা যিটো আমাৰ এই পাৰালি বুলি কয় ঠিক আছে পৰালি ধনৰ যিটো এটা ধোঁৱাৰ মানে সৃষ্টি হয় বিকজ অফ হাৰিয়ানা পাঞ্জাৱ বা তাৰে যিবিলাক খেতি মাটি আছে তাতে জুই লগাই দিয়ে গতিকে এগ্ৰিকালচাৰেল ফায়াৰউড বাৰ্ণিং গতিকে তেনেকুৱা ধৰণৰ বহুতো বা যিবিলাক ভেহিকুলাৰ পলিউশ্যনো আছে গতিকে বিভিন্ন কাৰণত হৈ পাইছে কিন্তু গুৱাহাটীৰ ক্ষেত্ৰত কি হৈ পাইছে মই সেয়াও আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ বা তাৰে আগত আপোনালোকে চাওক যে গুৱাহাটীৰ যিটো ইণ্ডেক্স তুলনামূলককৈ চাব লাগিব ৰাইট গুৱাহাটীৰ যিটো ইণ্ডেক্স আপোনালোকে দেখা পাইছে আহমেদাবাদ বেংগালোৰ চেন্নাই হায়দৰাবাদ পুনে মই দিল্লীখনক বাদ দি মুম্বাই বা কলকাতা গোটেইবিলাক যিবিলাক আমাৰ মেট্ৰপলিটেন ডাঙৰ চিটি আছে সেইবোৰৰ লগত তুলনা কৰিলে গুৱাহাটীৰ ইণ্ডেক্সটো তাতকৈও ডিটৰিয়েট কৰিছে 200 ক্ৰছ কৰিছে গতিকে এইটো খুবেই এটা চিন্তাৰ বিষয় যে আমি অন্য মেট্ৰ' চিটিৰ লগত তুলনা কৰিও পাৰফৰ্ম ভাল কৰিব পৰা নাই গতিকে কি হ'ব পাৰে কি কৰিব লাগিব আমাৰ ইয়াতে আমাৰ এটা ৰিপৰ্টৰ মানে মই আপোনালোকৰ ফাইণ্ডিংছখিনি ডিছকাছ কৰিবলৈ গৈ আছোঁ তাৰে কি প্ৰতিষোধক আছে কি সলিউশ্যন আছে কি ৱে ফৰৱাৰ্ড আছে সেয়াও মই ডিছকাছ কৰিবলৈ গৈ আছোঁ গতিকে আছাম পলিউশ্যন কণ্ট্ৰল বৰ্ড APCB টাইড উইথ iForest এতিয়া iForest কি হয় ইণ্টাৰনেশ্যনেল ফ'ৰাম ফৰ এনভাইৰনমেণ্ট ছাষ্টেইনেবিলিটি এণ্ড টেকনলজি গতিকে iForest পৰ্টেলৰ লগত আমাৰ টাই আপ এটা হৈছে MOU চাইন হৈছে ডিউৰিং এডভান্টেজ অসম 2.0 আপোনালোকে গম পাইছে
এডভান্টেজ অসম যি আমাৰ সামিট আছিলে সেই 2.0 সামিটত আমাৰ এটা টাই আপ হৈছিলে আৰু প্ল্যান প্ৰিপাৰেচন ইন কোলাবৰেশ্যন উইথ শক্তি সাষ্টেইনেবল এনাৰ্জি ফাউণ্ডেশ্যন গতিকে এনেকুৱা ধৰণৰ বৃহত্তৰ যিবিলাক গ্লোবেল ফাউণ্ডেশ্যন আছে সেইবিলাকৰ লগত আমি টাই আপ কৰি আমাৰ গুৱাহাটীখনক সংৰক্ষিত কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ ইম্প্ৰুভ দ্য এয়াৰ কোৱালিটি ইন গুৱাহাটী এজ আৰ্লিয়াৰ একশ্যন প্লেনছ এই যিটো একশ্যন প্লেন ইনফেক্ট এনকেপৰ লগতো আপোনালোকে জড়িত কৰিব পাৰিব হোৱাট ইজ এনকেপ নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম ঠিক আছে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম ইয়াৰ একচুৱেলি টাৰ্গেট ইয়াৰটো 2024 আছিলে কিন্তু যিহেতু আমি টাৰ্গেট এচিভ কৰিব নোৱাৰিলোঁ ইয়াকো এক্সটেণ্ড কৰা হৈছে আল্টিমেট এইমটো কি হয় যে পলিউটেন্সবিলাক কমাব লাগিব আল্টিমেটলি আপোনালোকৰ এতিয়া নেক্সট প্ৰশ্নটো আহিব লাগে যে ছাৰ আমি AQI কি হয় বুজি পালোঁ আমি AQI গুৱাহাটীৰ কিমান হয় বুজি পালোঁ আমি ৰেটিংটো বুজি পালোঁ যে কিমান চিভিয়াৰ হৈ আছে আৰু আমি অন্য যিবিলাক আমাৰ দেশখনৰ অন্য চহৰ আছে তেওঁৰ লগত তুলনা কৰি সেইবোৰৰ লগত তুলনা কৰি এটা তুলনামূলক আমি বুজাবুজি আহিছোঁ এতিয়া আমি বুজিব লাগিব যে এই AQIটো ইমান ডিটৰিয়েট কিয় হৈছে কি কি ইয়াতে পলিউটেন্স থাকে পোনপ্ৰথমে আমি পলিউটেন্সবোৰ জানিব লাগিব তাৰ লগত গুৱাহাটীৰ কি কি পলিউটেন্স স্পেচিফিকেলি গুৱাহাটীত জড়িত হৈ আছে সেয়াও আমি শিকিবলৈ চেষ্টা কৰিব লাগিব চ' ফাৰ্ষ্ট অফ অল আপোনালোকে ডেফিনেশ্যনটো জানিব লাগিব হোৱাট ইজ এয়াৰ পলিউশ্যন সেই ইণ্ডেক্সটোত কি কি সোমাই আছে কি কি পলিউটেন্স আছে সেইটো বুজাৰ আগত as per the Air Prevention and Control of Pollution Act 1981 air pollution refers to the presence of any air pollutant that may be injurious to human beings এটা air pollutant কাক কয় that is the biggest question যে ইয়াৰ কি কি মানে ইনগ্ৰেডিয়েন্টস থাকিব পাৰে কি কি ধৰণৰ পদাৰ্থক আমি এয়াৰ পলিউটেন্ট বুলি ক'ম ৰাইট আপোনালোকে যদি চাই গুৱাহাটীৰ বিভিন্ন ঠাইত বিভিন্ন ইনডেক্সিং থাকে বিভিন্ন টাইমত মই যিটো টাইমত ৰিয়েল টাইম এইটো মই সাৰ্ভে আনিছিলোঁ মই যেতিয়া এই পিপিটিখন তৈয়াৰ কৰি আছিলোঁ সেই সময়ত এইটো জালুকবাৰীৰ ফালে আপোনালোকে দেখা পাইছে 157 এয়া গুৱাহাটীৰ মাজমজিয়া উজান বজাৰ পাণ বজাৰৰ ফালে 161 এয়া আপোনালোকৰ আমাৰ SPMৰ কাষত গণেশগুৰি বা জু ৰোডৰ কাষত আপোনালোকে 156 160 গতিকে সকলোকে মই অনুৰোধ কৰিম ক্লাছটোৰ লগত আপোনালোকে শিক্ষা গ্ৰহণটো কৰি আছে বাট তাৰ লগত মাস্ক পৰিধান কৰাটো এতিয়া মই এটা অনুৰোধ কৰিম আপোনালোকে যে কোভিডৰ টাইমৰ নিচিনা N95 মাস্ক কিনিব আৰু মাস্ক পিন্ধিব ৰাইট আপোনালোকে কি জানি ইনষ্টিটিউটত মোক দেখাব পাইছে যে মই মাস্ক পিন্ধি অহা যোৱা কৰিছোঁ বাহিৰত যিখিনি সময় আছোঁ গতিকে তেনেকুৱা ধৰণে আপোনালোকে কিছুমান নিজৰ স্বাস্থ্যৰো ইয়াতে ধ্যান ৰখাটো উচিত গতিকে পোনপ্ৰথমে আপোনালোকে এয়াৰ পলিউটেন্ট চ'ৰ্চেছ ইন গুৱাহাটী যদি চাই PM10 এমিশ্যন PM10 টোটেল PM10 এমিশ্যন এৰাউণ্ড 1000 টনছ পাৰ ইয়াৰ মেজৰ কণ্ট্ৰিবিউটৰ ইয়াতে ডাষ্ট ৰোড কনষ্ট্ৰাকশ্যন 37% আপোনালোকে দেখা পাইছে যে দিল্লীৰ লগত তুলনা কৰিলে নহ'ব গুৱাহাটীৰ যিটো পৰিস্থিতি সেয়া কনষ্ট্ৰাকশ্যন ৰিলেটেড এটা ডাঙৰ পৰিস্থিতি ইয়াতে আমাৰ উৎপন্ন হৈছে বিকজ আমাৰ ইমান ফ্লাইঅভাৰ বনাই আছোঁ উইচ ইজ এ গুড থিং ট্ৰেফিক কণ্ট্ৰল ট্ৰেফিক মেনেজমেণ্ট বা গুৱাহাটীৰ যিটো আৰ্বান স্প্ৰলিং বাঢ়িছে বা মানুহ যিমান জনসংখ্যা বৃদ্ধি হৈছে গতিকে সেই ক্ষেত্ৰত আমাৰ কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছ কৰিব লগা হৈছে বাট সেই ইনফ্ৰাষ্ট্ৰাকচাৰেল চেঞ্জেছৰ এই যিখিনি এতিয়া শীতৰ আমাৰ এতিয়া পোহৰ মাহ চলি আছে গতিকে এই সময়ত আপোনালোকে আঘোণ পোহৰ মাহত আপোনালোকে গম পাইছে বৰষুণ নহয় বৰ বেছি গতিকে বৰষুণ যিহেতু নহয় এই শুকান যিবিলাক আমাৰ ড্ৰাই ডাষ্ট আছে সেই ডাষ্টটো বিয়পি গৈছে আৰু মানুহৰ লাংজত সোমাইছে ই বেমাৰ কৰিছে গতিকে ডাষ্ট ৰোড ছাইড কনষ্ট্ৰাকশ্যন বা যি সৰু সুৰা ইণ্ডাষ্ট্ৰী আছে 25% কণ্ট্ৰিবিউশ্যন দিছে ৰোড ট্ৰান্সপৰ্ট গাড়ী বাছেছ ট্ৰাকছ এইবোৰৰো 21% কণ্ট্ৰিবিউশ্যন আছে আৰু ডমেষ্টিক এণ্ড কমাৰ্চিয়েল কুকিং বা হিটিং that is also contributing 12% তাৰ লগত PM 2.5 সি PM মানে কি হৈছে পাৰ্টিকুলেট মেটাৰ প্ৰাইম মিনিষ্টাৰ নহয় ঠিক আছে PM মানে হৈছে পাৰ্টিকুলেট মেটাৰ তো পাৰ্টিকুলেট মেটাৰৰ যিটো সাইজ এটো 10 হলে অকমান ডাঙৰ 2.5 হলে আৰু সৰু কোনটো বেছি ৰিস্কি হ'ব ককচোন মই কম বাৰু মই নোকোৱাকৈ আপোনালোকে চেষ্টা কৰিব which is more risky PM10 is more risky for your health or PM 2.5 it is PM 2.5 কাৰণ কি পাৰ্টিকুলেট মেটাৰটো যিমান সৰু হ'ব হি আমাৰ শ্বাসনলীত সিমান ভিতৰত সোমাই যাবলৈ এটা সম্ভাৱনা থাকে আৰু ই যেতিয়া আমাৰ ইন্টাৰনেল অৰ্গেনছত সোমাই যাব লাংজত সোমাই যাব ই ব্ৰংকাইটিছ আস্থামাৰ নিচিনা প্ৰবলেমছ কৰিব মোৰ নিজৰে কফ মানে মই যোৱা দুদিনৰ পৰা ঔষধ খাই আছোঁ একচুৱেলি ঠিক আছে বিলাষ্টিন বা লিভোচেট্ৰিজিন টাইপ ঔষধবিলাক খাবলৈ এতিয়া ডক্টৰসকলে বহুতক সাজেষ্ট কৰিছে গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে ইয়াতে দেখা পাইছে টোটেল PM 2.5 এমিশ্যন 435 টনছ পাৰ ইয়াৰ which is a very very big
amount. Major contributors again road transport, road dust, industries, construction dust. এতিয়া মই এটা প্ৰশ্ন মানে আপোনালোকে দেখা পাইছে চাগে মই সলিউশনত হেতু বস্তু ডিসকাস কৰিম যে হাউ টু কন্ট্ৰোল দিস থিংস মই এতিয়া ডিসকাস নকৰো মই সলিউশনছত ডিসকাস কৰিম PM 2.5 is more harmful due to deeper lung penetration ঠিক আছে এইটো বস্তু মই বুজালো এতিয়া চাওক মেজৰ পলিউটেন্টস গুৱাহাটীত কি কি আছে this is as per the AQI website PM 2.5 PM 10 sulfur dioxide SO2 এইটো generally এই কম্বাসন ইঞ্জিনস বিলাকৰ পৰা গাড়ীৰ পৰা ৰিলিজ হয় যেতিয়া আমাৰ কম্বাসন হয় নাইট্ৰজেন ডাইঅক্সাইড এগেইন সেম ওয়ে তাৰপিছত কাৰ্বন মনোক্সাইড আৰু ওজন O3 গতিকে এনেকুৱা ধৰণৰ আমাৰ পলিউটেন্টছবোৰ বিশেষকৈ গুৱাহাটীত বিয়পি আছে বতাহত ঠিক আছে তো ডাষ্ট মেনেজমেন্ট ফেইলিয়াৰ মেজৰ ইস্যুজ আইডেন্টিফাইড কোনে আইডেন্টিফাই কৰিছে এই যিখন সাৰ্ভে হৈছিল আই ফৰেষ্টৰ আৰু APCBৰ লগত ঠিক আছে আসাম পলিউশন কন্ট্ৰোল বোৰ্ড উইথ আই ফৰেষ্ট হ্যাভ ফাউন্ড আউট কি মেজৰ ইস্যুজ কি আছে গুৱাহাটীত নন কমপ্লায়েন্স উইথ CPCB গাইডলাইন্স সেন্ট্রাল পলিউশন কন্ট্ৰোল বোৰ্ডৰ যি গাইডলাইন্স আছে যেনেকৈ ফৰ এক্সাম্পল নো গ্ৰীণ নেট কভাৰ আপোনালোকে কনষ্ট্ৰাকচন সাইট বিলাক দেখা পাইছে নে গ্ৰীণ নেটিং কৰে যে মই দেখাও ৰব আপোনালোকক এইটো বস্তু এনেকুৱা কনষ্ট্ৰাকচন সাইট বিলাকত দেখিছে নে এনেকুৱা গ্ৰীণ কালাৰ নেট লগাই ঠিক আছে তো তাৰো এটা মাহাত্ম্য আছে আপোনালোকে চাগে ভাবে যে এনে দেখিবলৈ ধুনীয়া কাৰণে লগাই থৈ দিছে বাট একচুয়ালি তেনেকুৱা নহয় বিভিন্ন কাৰণত সেই গ্ৰীণ নেটটোৱে আমাৰ পলিউশন কন্ট্ৰোল কৰিবলৈ সহায় কৰে গতিকে সেই বস্তুটো আমাৰ ইয়াতে কিন্তু মই দেখা পোৱা নাই আপোনালোকে যদি দেখিছে ক'ব গুৱাহাটীৰ যিবিলাক কনষ্ট্ৰাকচন বৃহত্ত ফ্লাইওভাৰ ব্ৰিজ বনাই আছে তাতে দেখা পাইছে নে গ্ৰীণ নেটিং যদি নাই দেখা সেইটো বস্তু আমি কৰিব লাগে দিস ইজ এজ পাৰ দ্য CPCB গাইডলাইন্স তাৰ লগত লেক অফ বেৰিকেডিং এৰাউণ্ড ফ্লাইওভাৰ ৱৰ্কছ ফ্লাইওভাৰ যিবিলাক ৱৰ্ক তাতে বেৰিকেড নাই বেৰিকেড নাথাকিলে যিবিলাক ডাষ্ট বা সৰু সৰু পদাৰ্থ বা কনক্ৰিটৰ ডেব্ৰিজ এইবিলাক আৰু বিয়পি যায় বতাহত সহজে বিয়পি যায় আনকভাৰ্ড কনষ্ট্ৰাকচন মেটেৰিয়েলছ যিবিলাক সিমেন্ট বা এই স্যান্ড ঠিক আছে তো এইবোৰ বস্তু ঢাকি থলে অলপ হলো হি মানে বতাহত উৰি নাযায় গতিকে সেই বস্তুটো আমি কন্ট্ৰোল কৰিব লাগিব ৰোডস ডাগ বাই মাল্টিপল এজেন্সিজ উইদাউট কোঅৰ্ডিনেশ্যন অদৰকাৰীভাৱে কোনোবা ইয়াত খুন্দিছে কোনোবা তাত খুন্দিছে কাৰোবাৰ দোকান ভাঙিছে কাৰোবাৰ ঘৰ ভাঙিছে কৰবাত গছ কাটিছে কিন্তু বস্তুটো কোঅৰ্ডিনেটেড হোৱা নাই যে অদৰকাৰীভাৱেও বহুতো এনেকুৱা এক্টিভিটি চলি আছে which is again leading to more dust production excavated sites left open য'ত এক্সকেভেশ্যন হৈছে তাতে এনে পেলাই থৈ দিছে খোলাকৈ সেইটো একচুয়ালি কভাৰ কৰি ৰাখিব লাগে যাতে ধূলি বালি উৰি নাযায় ঠিক আছে waste and materials dumping on roadside and 2018 Guwahati action plan included dust mitigation but poor implementation গতিকে dust mitigation এই ধূলিৰ যিটো এটা আমি মানে প্ৰতিশোধক বা আমি কন্ট্ৰোল কৰিব বিচাৰি আছো সেই বস্তুটো কিন্তু আমি ভালকৈ কৰা নাই ট্ৰান্সপোৰ্ট এণ্ড ট্ৰাফিক ইস্যু এইটো বস্তু মই নিজে ভুক্তভোগী গতিকে ইমান ট্ৰাফিক হৈছে গুৱাহাটীখনত ওলাই যাবলৈ ভয় লাগে আজিকালি বিশ্বাস কৰক সঁচাকৈ কৈছো মানে ওলাই যাবলৈ ভয় লাগে গতিকে সেই বস্তুটো এবসেন্স অফ ষ্ট্ৰাকচাৰ্ড পাৰ্কিং সিস্টেম তাৰে কাৰণে কি হৈছে যে স্যাৰ পাৰ্কিং সিস্টেমৰ লগত আমাৰ পলিউশনৰ কি ৰিলেশন পাৰ্কিং যদি নাই মই এটা পাক এনে ঘূৰি থাকিব লাগে কেতিয়াবা পাৰ্কিং বিচাৰি সেই ৰাস্তাটো ধৰক মই ইয়াতে আহিব লাগে ইয়াতে পাৰ্কিং নাই গতিকে এক পাক মই আৰু মাৰি আহিলো যে এইখন গাড়ী কেতিয়া যাব ইয়াতে পাৰ্ক হৈ আছে অলৰেডি গাড়ীবোৰ তো দুটা তিনটা পাক এনে মাৰি আছো তাৰপিছত এখন গাড়ী গ'ল তাতে মই পাৰ্কিং কৰিলো সো আননেসেসাৰিলি মই ফুয়েল বাৰ্ন কৰিছো আননেসেসাৰিলি মই পলিউটেন্টস ওলাইছো SO2 ওলাইছো NO2 ওলাইছো পাৰ্টিকুলেট মেটাৰ ওলাইছো হেভি অন ষ্ট্ৰীট পাৰ্কিং leading to congestion, leading to delays. Large buses operating on narrow roads. ঠিক আছে এতিয়া যদিও গ্ৰীণ বাছৰ আমাৰ ইয়াতে আমি চলন ফুৰণ দেখা পাইছো কিন্তু পুৰণি বাছবোৰ ডিজেল ৰান বাছবোৰ এতিয়াও চলি আছে বা ট্ৰাকবোৰ চলি আছে পোৰ ইণ্টাৰসেকশ্যন ডিজাইন ৰোড সাইড এনক্ৰোচমেণ্ট হাই ভেহিকুলাৰ এমিশ্যন গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰবলেমছবোৰ ইয়াতে আইডেন্টিফাই কৰা হৈছে এই ৰিপৰ্টখনত তাৰ লগত ইন্ডাষ্ট্ৰিয়েল পলিউশন আইৰন এণ্ড ষ্টিল ইন্ডাষ্ট্ৰিজ আৰ ডমিনেন্ট পলিউটাৰ্ছ আপোনালোকে যদি অকমান চিটিৰ পৰা আঁতৰত যায় আমাৰ এই সাংসাৰী ফালো তাতে আইৰন ষ্টিল ইন্ডাষ্ট্ৰি আছে মই নিজেই যেতিয়া ইঞ্জিনিয়াৰিং কৰি আছিলোঁ তাতে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ প্ৰজেক্ট ইণ্টাৰ্ণশ্বিপ নহয় ফিল্ড ভিজিটত গৈছিলোঁ গতিকে আইৰন এণ্ড ষ্টিল কেনেকৈ তাতে কাষ্টিং হয় গোটেই প্ৰচেছটো আপোনালোকে চাব পাৰে কেতিয়াবা সাংসাৰীৰ ওচৰত আছে অকমান আঁতৰত গুৱাহাটীৰ পৰা কিন্তু সেই পলিউশ্যনটো যিটো হয় তাৰে পৰা যিবিলাক ৰিলিজ হয় এমিশ্যনছ হয় সেইবোৰে আমাৰ চহৰখনক ইয়াতে পলিউট কৰিছে emissions mainly from coal fired furnaces pollution control devices exist but emission levels remain high গতিকে এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক কনষ্ট্ৰাকচন ডাষ্ট ইণ্ডাষ্ট্ৰিয়েল এমিশ্যন থাৰ্মেল ঠিক আছে ওপেন ৱেষ্ট এনেকুৱা
সলিড ৱেষ্ট মেনেজমেণ্ট ক্ৰাইচিছ হৈছে আমাৰ বেলৰ তলৰ ফালে বেলৰ তল জানে আপোনালোকে যাত মেজৰ ডাম্পিং ষ্টেচন আছে বৰাগাঁৱৰ ফালে আছে বৰাগাঁৱত যিটো ষ্টাম্প তো তাতে যিবিলাক এনেকুৱা এমিশ্যন হৈ থাকে তাতে ৱেষ্টবিলাক যেতিয়া ডিকম্প'জ হৈ যায় তাৰে পৰা মিথেন ওলায় তাৰে পৰা বিভিন্ন ধৰণৰ পলিউটেণ্ট গেছেছ ওলায় সেই গেছবিলাকেও আমাৰ আকৌ পলিউশ্যন বৃদ্ধি কৰে গতিকে কিমান পলিউশ্যন হয় আমাৰ কালেক্টেড এৰাউণ্ড 650 টনছ পাৰ ডে গুৱাহাটীৰ ৰিলিজ আমাৰ 650 টন pollution waste, right? Processing around 50% of collected waste কমেও 300 টন per day হে আমি প্ৰসেছ কৰিব পাৰো বাকিবোৰ এনে পৰি থাকে আৰু every day we are multiplying that load of waste disposal গতিকে সেই ৱেষ্টবোৰ ইয়াতে জাবৰ জোথৰবোৰ এনেকুৱাকৈ ডাম্প হৈ থাকে আৰু তাৰে পৰা পয়জনাছ গেছেছ ৰিলিজ হৈ থাকে ৰিমেইনিং ৱেষ্ট সেন্ড টু লেণ্ডফিলছ তাতে লেণ্ডত আমি জমা কৰিবলৈহে পাৰোঁ 7% অফ ৱেষ্ট ইজ অপেনলি বাৰ্ণ তাৰ ওপৰত আকৌ ইয়াতে জুই লগাই দিয়ে কেতিয়াবা তাৰ পৰা আৰু বহুত হাৰ্মফুল গেছেছ ওলায় ঠিক আছে কাৰ্বন মনক্সাইড ওলায় নাইট্ৰজেন অক্সাইড ছালফাৰ ডাই অক্সাইড এনেকুৱা ধৰণৰ বিভিন্ন পলিউটেণ্ট গেছেছ ৰিলিজ হয় এমিশ্যন ফ্ৰম বাৰ্ণ ৱেষ্ট আপোনালোকে চাব পাৰে কিমান হয় 61 টনছ পাৰ ডে পাৰ ইয়াৰ এৰাউণ্ড 22,000 টনছ পাৰ ইয়াৰ PM10 কিমান ইয়াৰ পৰা হয় PM 2.5 ইয়াৰ পৰা কিমান ৰিলিজ হয় আপোনালোকে দেখা পাইছে এই ডেটাবোৰ কিন্তু মেইনছত খুব জৰুৰী যদিও প্ৰিলিমছত নোসোধে নেচাৰেল ডাষ্ট চৰ্চেছ আছে আমাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ বেড আপোনালোকে জানে যেতিয়া ব্ৰহ্মপুত্ৰ আমাৰ বৃহত্ত ব্ৰহ্মপুত্ৰখন শুকাই যায় যেতিয়া এতিয়া অলপ আমাৰ দেখা পাইছে যে বাৰিষা কাল নাই বৰষুণ হোৱা নাই তেতিয়া আমাৰ বালি শুকাই আহে ৰাইট তো তাৰে পৰা অট'মেটিকেলি বতাহৰ বলত সেই বালিবোৰ আকৌ বিয়পিব ধৰে বতাহত গতিকে দ্যাট ইজ অলছ' আ নেচাৰেল চ'ৰ্চ লেক অফ ভেজিটেশ্যনে ইয়াক মানে আৰু বৃদ্ধি কৰে আমি তাতে যদি ভেজিটেশ্যন কণ্ট্ৰলড অ'পেন এণ্ড বেৰেন পেচেছবিলাকত আমি যদি অকণমান ধুনীয়া মানে আৰ্টিফিচিয়েল নেচাৰেল ভেজিটেশ্যন কৰিব পাৰোঁ দেন অট'মেটিকেলি সেই বস্তুটো আমি কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম তাৰ লগত কি ৰিকমেণ্ডেশ্যনছ অফ আই ফৰেষ্ট প্লেন যে সলিউশ্যন প্ৰব্লেমছখিনি বা ফাইণ্ডিংখিনিটো ক'লোঁ এতিয়া ডাষ্ট কণ্ট্ৰল মেজাৰ ষ্ট্ৰিক্ট এনফৰ্চমেণ্ট কৰিব দিছে যে ফাৰ্ষ্ট ভাইলেশ্যন শ্ব' কজ নটিচ দিব শ্ব' কজ নটিচ মানে হৈছে যি কনষ্ট্ৰাকশ্যন কোম্পানীয়ে মই কোম্পানীটোৰ নাম নলওঁ এতিয়া আপোনালোকে গম পায় ইতিমধ্যে বহুতে কি জানি যিটো কোম্পানীয়ে এই কনষ্ট্ৰাকশ্যন কৰি আছে যে আপোনালোকে গ্ৰীণ নেটিং কিয় কৰা নাই আপোনালোকে বেৰিকেডিং কিয় কৰা নাই আপোনালোকে কভাৰ কৰি কিয় ৰখা নাই কনষ্ট্ৰাকশ্যন ছাইটবোৰ গতিকে শ্ব' কজ নটিচ মানে আপোনালোকে কজ দেখুওৱা এখন লেটাৰ লিখিব লাগিব গভৰ্ণমেণ্টলৈ ছেকেণ্ড ভাইলেশ্যন তথাপি নাই কৰা হল্ট দ্য কনষ্ট্ৰাকশ্যন ৰখাই দিয়ক থাৰ্ড ভাইলেশ্যন কনষ্ট্ৰাকশ্যন বেন সেই কোম্পানীটোক বেন কৰি দিয়ক আকৌ টেণ্ডাৰিং হ'ব লাগিব আকৌ নতুন কোম্পানী আহি সেই টেণ্ডাৰ ফাইল কৰি কনষ্ট্ৰাকশ্যন কামটো নিয়মিত ৰূপত কৰিব লাগিব কিন্তু এইবোৰৰ পৰা কি হ'ব ডিলে হ'ব পাব্লিকৰ আৰু হেৰাছমেণ্ট হ'ব গতিকে এনেকুৱা যাতে নহয় তাৰে কাৰণে আমি কনষ্ট্ৰাকশ্যন কোম্পানীজবোৰক অনুৰোধ কৰিব লাগে আমি তেওঁলোকক প্ৰথমেতো অৱগত কৰিব লাগে যে দিছ ইজ দ্য ৰুল আপোনালোকে নিয়ম মানি চলক চবৰে কাৰণে ইয়াৰ পৰা লাভহে হ'ব সইল ষ্টেবিলাইজেশ্যন অন ৰিভাৰ বেডছ ইনক্ৰিজ আৰ্বান গ্ৰীণ কভাৰ আমাৰ বৃদ্ধি কৰিব লাগিব গ্ৰীণ কভাৰ মানে গছ গছনি আমি বৃদ্ধি কৰিব লাগিব গছ ৰোপণ কৰিব লাগিব সকলোকে মই ইয়াতে অনুৰোধ কৰিব পাৰোঁ জুবিনদাৰ ফেভৰেট নাহৰ পুলি আপোনালোকে ৰোপণ কৰক বিভিন্ন ঠাইত ৰোপণ কৰক ৰাইট তাৰে পৰা আমাৰ সকলোৰে লাভ হ'ব ট্ৰান্সপৰ্টেশ্যন ৰিফৰ্মছ পাৰ্কিং মেনেজমেণ্টটো আমাৰ বহুত ভাল কৰিবলৈ ইয়াতে প্ৰয়োজন আছে ট্ৰেফিক ডিকনজেশ্যন প্লেনছ লাগিব বেটাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টেড ৰোডছ ঠিক আছে বেটাৰ ৰোড ডিজাইন ইণ্টাৰছেকশ্যন জিঅ'মেট্ৰি ৰেগুলেশ্যন অফ হেভি ভেহিকলছ ঠিক আছে এনেকুৱা আৰু ৱেষ্ট মেনেজমেণ্ট ইম্প্ৰুভ ৱেষ্ট কালেকশ্যন এফিচিয়েঞ্চি এণ্ড ৰিডিউচ অ'পেন বাৰ্ণিং এনেকুৱা ধৰণৰ কিছুমান আমাৰ ইয়াতে এই 17 তাৰিখে ইনফেক্ট গুৱাহাটী মেডিকেল কলেজত আপোনাৰ এই ছামিটখন হৈছিলে ঠিক আছে ৰিপৰ্ট লঞ্চিং গতিকে আদাৰ ৰিকমেণ্ডেশ্যন ডাটা ড্ৰিভেন এণ্ড চাইণ্টিফিক পলিউশ্যন এইখিনি এই ৰিপৰ্টখনত নাই কিন্তু মই নিজৰ ফালৰ পৰা আপোনালোকলৈ মেইনছলৈ আৰু অলপ সহায় কৰিব বিচাৰিছোঁ ডাটা ড্ৰিভেন চাইণ্টিফিক পলিউশ্যন ৰিয়েল টাইম মেনেজমেণ্ট ৰিয়েল টাইম মনিটৰিং কৰিব লাগিব এনেকুৱাকৈ আপোনালোকে বিভিন্ন মেট্ৰপলিটেন চহৰ দেখা পাই চাগে PM10 ইমান আছে PM 2.5 তো ৰিয়েল টাইম মনিটৰিং হ'লেহে মানুহে গম পাব এতিয়ালৈকে আমাৰ মেক্সিমাম গুৱাহাটীৰ মানুহে গমেই নাপায় যে পলিউশ্যন ইণ্ডেক্স আমাৰ AQI 200 ক্ৰছ কৰিছে তেওঁলোকে ফ্ৰীলি ঘূৰি আছে উইদাউট এনি মাস্কছ বাট তেওঁলোকৰ লাংছটো ইয়াৰ পৰা কিমান বেয়া হৈছে সেইটো তেওঁলোকে অনুভৱ পিছলৈ কৰিব গতিকে মোৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীকে মই অনুৰোধ কৰিম যে মাস্ক পৰিধান কৰিব মই যাতে দেখা পাওঁ নেক্সট টাইম মোৰ ভাল লাগিব মই বুজিম যে আপোনালোকে অসম বিশেষ ভালকৈ চাইছে
গতিকে মাস্ক পৰিধান কৰিব লাগে, নিজক বচাই চলিব লাগে, ট্ৰান্সপৰ্টেশ্যন ছেক্টৰৰ ৰিফৰ্মছ লাগিব, যেনেকৈ আৰ্বান পলিউশ্যন হৈছে সেইবাবে ইলেক্ট্ৰিফিকেশ্যন অফ পাব্লিক ট্ৰান্সপৰ্ট, ই বাছেছ, এইটো বস্তু কিজানি একচুৱেলি আমি ভালকৈ কৰিছোঁ আমাৰ গুৱাহাটীত, এইটো বস্তু আমি স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ পাইছোঁ, ই বাছেছ আণ্ডাৰ PM ই বাছ সেৱা। ডাষ্ট এণ্ড কনষ্ট্ৰাকশ্যন পলিউশ্যন কণ্ট্ৰল, মেণ্ডেটৰী গ্ৰীণ নেটিং, এই গ্ৰীণ নেটিঙৰ প্ৰথাটো আমাৰ প্ৰচাৰ কৰিব লাগিব, আৰু মেকানাইজড ৰোড চুইপিং এণ্ড ৱাটাৰ স্প্ৰিংকলিং। এই ৱাটাৰ স্প্ৰিংকলিংটো কিয় নাই কৰা মই বুজা নাই আজিলৈ। মই চৰকাৰক অনুৰোধ কৰিম যে এই ৱাটাৰ স্প্ৰিংকলিংটো অত্যন্ত প্ৰয়োজন হৈ উঠিছে এতিয়া গুৱাহাটীত। আপোনালোকে দেখা পাইছে, মানে ৱাটাৰ স্প্ৰিংকলিং কি কৰে, ইটছ লাইক আৰ্টিফিচিয়েল ৰেইনফল, আমাৰ যিমান ডাষ্ট আছে সেইটো ছেটেল ডাউন কৰাই দিয়ে মানে। চ' ৰাস্তাই ঘাটে যিমান আমাৰ সেই ধূলি বালি আছে সেইবোৰক পানী, যেতিয়া পানী পৰে তাৰ ওপৰত, তেতিয়া অট'মেটিকেলি সি অলপ ছেটেল ডাউন হৈ যায়, মানুহৰ ইয়াৰ পৰা লাভ হয়, ঠিক আছে, পলিউশ্যনটো কমি যায়। ৱেষ্ট মেনেজমেণ্ট, চাৰ্কুলাৰ ইকনমি, বেন অন অ'পেন ৱেষ্ট বাৰ্ণিং এণ্ড অট'মেটিকেলি ক্লিন হাউচ হোল্ড এনাৰ্জি ট্ৰানজিশ্যন আণ্ডাৰ PM উজ্জ্বলা। কোনোবাই যদি এতিয়াও খৰিত ৰন্ধা বঢ়া কৰি আছে তেওঁলোকক অনুৰোধ কৰিম, PM উজ্জ্বলা স্কীম আছে, আপোনালোকে গেছ চিলিণ্ডাৰ সহায় ইয়াতে ক্লিন ফুৱেল ইউজ কৰিব পাৰে ফৰ ইয়ৰ কুকিং নিডছ, ঠিক আছে। ইয়াৰ ওপৰত এটা প্ৰিলিমছৰ প্ৰশ্ন আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। নেক্সট পাৰ্টিকুলাৰ বাতৰিটো হৈছে PG বৰুৱা ছাৰ, আমাৰ অত্যন্ত সন্মানীয় ব্যক্তি এজন আছিল, বিশিষ্ট, তেওঁক তেওঁ আমাৰ মাজত আৰু নাই এতিয়া একচুৱেলি, গতিকে দেট ইজ এ ভেৰি ছেড ডিমাইজ। আপোনালোকে দেখা পাইছে কি ধৰণে ষ্টেট অনাৰ্ছেৰে তেওঁক ক্ৰিমেট কৰা হৈছে। ইনফেক্ট প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বা হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াও তেখেতৰ বিষয়ে কিছু ব্যাখ্যা দুখ প্ৰকাশ কৰিছে। গতিকে তেখেতক ডয়েন অফ আমাৰ তেওঁৰ যি ভিজন আছিলে, ডয়েন অফ আছামছ নিউজ পেপাৰ ইণ্ডাষ্ট্ৰী বুলিও গণ্য কৰা হয়। 14 ডিচেম্বৰ তাৰিখে তেওঁ দেহ ত্যাগ কৰিলে, আৰু তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিল, তেখেতৰ যি অসমীয়া জাতিটোৰ প্ৰতি, অসমীয়া এই নিউজ পেপাৰ ইণ্ডাষ্ট্ৰিটোলৈ যি অৰিহণা আছিল, অকণমান আজি আমি চাবলৈ চেষ্টা কৰিম। গতিকে তেখেত একচুৱেলি ডিব্ৰুগড়বাসী, ডিব্ৰুগড়ত জন্ম, 1932 চনত তেওঁৰ জন্ম হৈছিলে। ৰাধা গোবিন্দ বৰুৱা দেৱৰ তেওঁ একচুৱেলি পুত্ৰ হয়, আপোনালোকে জানে, ফাউণ্ডাৰ অফ দ্য আছাম ট্ৰিবিউন, যিখন বাতৰি কাকত আমি সদায় পঢ়োঁ, ঠিক আছে। গতিকে সেই বাতৰি কাকতখনৰে তেওঁ একচুৱেলি ৰাধা গোবিন্দ বৰুৱা ছাৰৰ পুতেক আছিলে। গ্ৰিউ আপ ইন এ এনভাইৰনমেণ্ট ৱেৰ জাৰ্নেলিজম ৱাজ ভিউড এজ এ পাব্লিক ট্ৰাষ্ট এণ্ড ছাৰ্ভিচ, নট মিয়াৰলি এজ এ প্ৰফেশ্যন। তেওঁৰ কাৰণে এইটো পেচা নাছিলে, তেওঁৰ কাৰণে এইটো একচুৱেলি এটা অত্যন্ত গৌৰৱৰ বিষয় যে তেখেতৰ ঘৰতে এনেকুৱা এটা বাতাবৰণ, এটা পৰিৱেশ আছিলে, যাৰ সহায়ত তেখেতে একচুৱেলি এইটোক ট্ৰাষ্ট এণ্ড ছাৰ্ভিচৰ, মানে মানৱ সেৱাৰ এটা প্ৰচেষ্টা বুলিহে কামটো কৰিছিলে। তেখেতৰ যদি এডুকেশ্যন চাই, আমাৰ স্কুলিং ডিব্ৰুগড়তে হৈছিলে, আৰু তাৰপিছত মেট্ৰিকুলেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি, ফাৰ্ষ্ট ডিভিজন উইথ লেটাৰ মাৰ্কছ, গ্ৰেজুৱেশ্যন কটন কলেজ, প্ৰেচিডেঞ্চি কলেজ কেলকাতা, অনাৰ্ছ ইন ইকনমিক্স, হায়াৰ এডুকেশ্যন। এইবোৰ আপোনালোকে মনত ৰাখিব নালাগে, জাষ্ট এই মহান ব্যক্তিজনক স্মৰণ যিহেতু কৰিছোঁ, আমি কিছু তেখেতৰ এচিভমেণ্টবোৰ চাবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ লগত এণ্ট্ৰি ইন দ্য জাৰ্নেলিজম, জইন দ্য আছাম ট্ৰিবিউন নট এজ এ প্ৰিভিলেজ হায়াৰ বাট এজ এ কাষ্টডিয়ান অফ জাৰ্নেলিষ্টিক লিগেচি। গতিকে তেওঁ দেউতাকৰ পিছত একদম মালিক হৈ জইন কৰা নাছিলে। সেই কথাটোৱে চবতকৈ ভাল যে তেখেতে একদম মানে গ্ৰাউণ্ড লেভেলৰ পৰা কাম কৰিছে, এটা মানৱ সেৱাৰ ছাৰ্ভিচ বুলি তেখেতে কাম কৰিছে। গতিকে সেই মনোভাৱ ৰাখি তেখেতে একচুৱেলি এথিকেল, ইণ্ডিপেণ্ডেণ্ট এণ্ড একাউণ্টেবল জাৰ্নেলিজম আগবঢ়াবলৈ চেষ্টা কৰে। জাৰ্নেলিজম মোৰ অত্যন্ত মানে চতুৰ্থ স্তম্ভ বুলি কয়, ঠিক আছে। গতিকে হোৱাট ইজ দ্য মেইন ৰোল, কি আনবায়েছড নিউজ প্ৰডিউচ কৰা, দেট ইজ দ্য বিগেষ্ট মানে ৰোল অফ দিছ এণ্টায়াৰ ইণ্ডাষ্ট্ৰী। গতিকে সেই বস্তুটো আমি যদি ইয়াতে কৰিব পাৰিছোঁ, তেখেতক ইয়াতে বহুত তেওঁৰ অৰিহণা আছে। ইণ্টাৰনেশ্যনেল এক্সপ'জাৰ আছে, তেখেতে হি ৱাজ এৱাৰ্ডেড স্কলাৰশ্বিপ ষ্টাডি জাৰ্নেলিজম এণ্ড প্ৰিণ্টিং টেকন'লজি ইন থমছন ফাউণ্ডেশ্যন, ইউনাইটেড কিংডম, ঠিক আছে। গতিকে ইণ্টাৰনেশ্যনেলিও তেওঁ ৰেকগনাইজড হয়। তাৰ লগত লিডাৰশ্বিপ আছিলে, 1966 হি বিকেম দ্য মেনেজিং ডিৰেক্টৰ অফ আছাম ট্ৰিবিউন গ্ৰুপ, 97 assumed the role of editor. Under his stewardship, the Assam Tribune became the highest circulated English daily in Northeast India and known for his credibility, restraint and balanced reporting. এতিয়া তেওঁ নিজে পদ্মশ্ৰী সন্মান লাভ কৰি থৈছে ইতিমধ্যে ফৰ কণ্ট্ৰিবিউটিং টু জাৰ্নেলিজম। এণ্ড 2014 প্লেটিনাম জুবিলি অফ আছাম ট্ৰিবিউন, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ৰিমাৰ্ক ডেট পিপল অফ নৰ্থ ইষ্ট মাইট স্কিপ টি বাট নট দ্য আছাম ট্ৰিবিউন। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা এনেকুৱা ধৰণৰ এটা
ব্যাখ্যা শুনিবলৈ পোৱা সঁচাকৈ এটা ডাঙৰ এচিভমেণ্ট বা ৰেকগনিশ্যন বুলি আমি মানিব পাৰোঁ গতিকে পদ্মশ্ৰী সন্মানীয় এজন ব্যক্তিৰ কথা আমি এই ধৰণে দেখিবলৈ পালোঁ গতিকে ৰোল ইন ৰিজনেল নেশ্যনেল ইছ্যুজ আপোনালোকে জানে এনচিয়ৰ দ্য নৰ্থ ইষ্ট ভইচ ৱাজ হাৰ্ড অন 62 ৱাৰ 71 ৱাৰ ইনফিল্ট্ৰেশ্যন ইছ্যু মাৰ্জিনেলাইজেশ্যন এণ্ড নেগলেক্ট অফ গতিকে এই কিছুমান ক্ষেত্ৰত তেওঁ একচুৱেলি খুব ভোকেল আছিলে উইথ হিজ আছাম ট্ৰিবিউন গ্ৰুপ লিটাৰেচাৰ কণ্ট্ৰিবিউশ্যন কি আছে এতিয়া পোনপ্ৰথমেতো এটা পাব্লিছিং হাউচ সাহিত্য প্ৰকাশ ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে সাহিত্য প্ৰকাশৰ ঠিক আছে সৃষ্টি হ'ল স্থাপনা হ'ল লঞ্চড গৰিয়সী মান্থলি আছামিজ লিটাৰেৰী মেগাজিন ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টু মডাৰ্ণ আছামিজ লিটাৰেচাৰ গতিকে এইখিনিৰ পৰা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে প্লেড এ কি ৰোল ইন এষ্টাব্লিছিং ৰাধা গোবিন্দ বৰুৱা কলেজ আৰ জি বৰুৱা কলেজ গুৱাহাটী বাসিন্দা জানিবই আমবাৰীৰ ফালে আপোনালোকে যি আৰ জি বৰুৱা কলেজ দেখা পায় দেট ইজ একচুৱেলি মানে পি জি বৰুৱা ছাৰে বহুত ইয়াতে কষ্ট কৰিছিলে পৰিশ্ৰম কৰিছিলে এই কলেজখনক আজিৰ যি ৰূপ আছে দিবলৈ ছ'চিঅ' কালচাৰেল ইনিচিয়েটিভছ জ্যোতিৰূপা ছ'চিয়েল কালচাৰেল অৰ্গেনাইজেশ্যন এটাও আৰম্ভণি কৰিছিলে নাৰ্চাৰ্ড য়ং টেলেণ্টছ ঠিক আছে এমিনেণ্ট নেশ্যনেল আৰ্টিষ্টসকলক এটা মঞ্চ দিছিলে ইকনমিক এণ্ড ডেভেলপমেণ্টেল ডাইলগ অসম প্ৰকল্প ঠিক আছে প্লেটফৰ্ম ফৰ ডিছকাছিং অন ইকনমিক ডেভেলপমেণ্ট আপোনালোকে মনত কৰক তেওঁ ইকনমিক্স বেকগ্ৰাউণ্ডৰ আছিলে সেইবাবে এই ইকনমিক প্লেটফৰ্ম এটা সৃষ্টি কৰাটো তেওঁ সহায় কৰিছিলে এনেকুৱা ধৰণে বহুতো ক্ষেত্ৰত তেওঁৰ অৰিহণা আছিলে অৰ্গেনাইজ নেশ্যনেল লেভেল প্ৰগ্ৰামছ অন ইনভেষ্টমেণ্ট এটেণ্ডেড বাই লিডাৰ্ছ লাইক ডক্টৰ মনমোহন সিং হিমছেল্ফ এক্স প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া গতিকে তেনেকুৱা ধৰণে তেওঁ নিজৰ বেকগ্ৰাউণ্ডটোকো অসমৰ কি ধৰণে সহায় হ'ব পাৰে সেই চিন্তাটো সদায় কৰিছিলে আৰু অসমক আগুৱাই লৈ যাব চেষ্টা কৰিছিলে আজি তেওঁৰ এই মহান ব্যক্তিজনক মই নমন কৰিছোঁ আৰু আশা কৰিছোঁ যে তেওঁৰ যি কাম কাজ বা অসম ট্ৰিবিউন গ্ৰুপ চিৰযুগমীয়া হৈ যাওক আৰু তেখেতৰ আত্মাই শান্তি পাওক এটা প্ৰিলিমছৰ প্ৰশ্ন আনিছোঁ আপোনালোকলৈ চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ তাৰপিছত আৰিমৰা চাপৰি টাৰ্ণিং ইনটু আ নিউ হাব অফ মাইগ্ৰেটৰী এই আৰিমৰা চাপৰি এনেকুৱা ধৰণৰ মানে বাৰে প্ৰতি আমি দেখি পাইছোঁ প্ৰিলিমছত ইম্পৰ্টেণ্ট প্লেচেছ ইন নিউজ বা ইম্পৰ্টেণ্ট ৱেটলেণ্ডছ ইম্পৰ্টেণ্ট ৱাইল্ড লাইফ চেংচুৰীজ নেশ্যনেল পাৰ্কছ এইবিলাক নিউজত থাকিলে আহি যায় মেটছ দ্য ফলোৱিং টাইপ অফ কুৱেশ্যন বা বিভিন্ন ধৰণে গতিকে ইট ইজ নিয়াৰ তেজপুৰ মই মেপখন দেখাম আপোনালোকে গম পাব ক'ত আছে জিঅ'গ্ৰাফিটো জানাটো খুব জৰুৰী ঠিক আছে ইট ইজ নিয়াৰ তেজপুৰ এণ্ড ইমাৰ্জিং এজ এ ইম্পৰ্টেণ্ট হেবিটেট ফৰ ৱাইল্ড লাইফ এণ্ড মাইগ্ৰেটৰী বাৰ্ডছ ইয়াতে আমি দেখা পাইছোঁ টেৰিষ্টৰিয়েল ফৌনা লাইক ৱাইল্ড এলিফেণ্টছ ৱাইল্ড পিগ গতিকে দিছ ইজ নট ভেৰি ইম্পৰ্টেণ্ট বাট ইউ শ্বুড ন' হোৱাট কাইণ্ড অফ ফৌনা ইজ ফাউণ্ড জেনেৰেলি কাজিৰঙাত যি জীৱ জন্তু দেখা পাওঁ সেই জীৱ জন্তুৱে আমি ইয়াতেও দেখিবলৈ পাওঁ ঠিক আছে এভি ফনেল ছিগনিফিকেঞ্চ মানে যিবিলাক এৰিয়েল বাৰ্ডছ আছে গতিকে ডেট ইজ অলছ' ভেৰি প্ৰমিনেণ্ট হিয়াৰ বিকামিং এ নিউ হাব ফৰ মাইগ্ৰেটৰী বাৰ্ডছ ঠিক আছে আপোনালোকে এই চৰাই চিৰিকটি বিভিন্ন ধৰণৰ দেখা পাব যেনেকৈ ইউৰেছিয়ান ক্ৰেইন বেংগল ফ্লৰিকেন ঠিক আছে বেংগল ফ্লৰিকেন দেখা পাইছে ইউৰেছিয়ান ক্ৰেইন দেখা পাইছে ব্লেক নেক ষ্ট্ৰক দেখা পাইছে ঠিক আছে আদাৰ মাইগ্ৰেটৰী বাৰ্ডছ এনেকুৱা ধৰণে মই বাৰ্ডছকেইটা লৈ আহিছোঁ যাতে আপোনালোকে মনত ৰাখিবলৈ সহজ হয় ইউৰেছিয়ান ক্ৰেইন ঠিক আছে বেংগল ফ্লৰিকেন আৰু ব্লেক নেক ষ্ট্ৰক ৰাইট চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি পক্ষী দেখিবলৈ পাওঁ এণ্ড আমং দ্য লাৰ্জেষ্ট ব্ৰিডিং পপুলেশ্যনছ আমাৰ এই যিটো ইউৰেছিয়ান ক্ৰেইন আছে একচুৱেলি খুবেই এটা গৌৰৱৰ বিষয় যে অসমত প্ৰত্যেক মানে শীতৰ সময়ত ই ভ্ৰমণ কৰে অসমলৈ আৰু উইণ্টাৰ মাইগ্ৰেণ্ট বুলি আমি ইয়াক গণ্য কৰোঁ কিমান দূৰ দূৰণিৰ পৰা আহে চাওকচোন ইউৰোপ চাইবেৰিয়া এনেকুৱা ৰাছিয়া ফিনলেণ্ড ছুইডেন এনেকুৱা ধৰণৰ জেগা বা দেশবোৰৰ পৰা আমাৰ অসমলৈ উৰি উৰি আহে ইকলজিকেল ইম্পৰ্টেঞ্চ ব্ৰিডিং এণ্ড ৰেষ্টিং গ্ৰাউণ্ড supports bird population and maintains wetland biodiversity also around মানে it's a good riverine habitat for nesting feeding and seasonal congregation এতিয়া মেপটো চাওক দিছ ইজ আৰিমৰা চাপৰি এই তেজপুৰৰ কাষত এখন ব্ৰহ্মপুত্ৰ ৰিভাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে তেজপুৰৰ কাষত আপোনালোকে আৰিমৰা চাপৰি দেখিবলৈ পাইছে অকণমান যদি মই ইয়াতে জুম কৰিবলৈ পাৰোঁ আপোনালোকে দেখিবলৈ পাব where is this আৰিমৰা চাপৰি just a second I hope this is visible ঠিক আছে আপোনালোকে দেখা পাইছে দিছ ইজ সোণাই ৰূপাই আৰু এইটো নামেৰি নেশ্যনেল পাৰ্ক ঠিক আছে গতিকে এই সোণাই ৰূপাই নামেৰি নেশ্যনেল পাৰ্কৰ ঠিক কাষত আপোনালোকে ওপৰত যদি চাই আৰিমৰা চাপৰি দেখা পাব ঠিক আছে গতিকে দিছ ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট মানে এৰিয়া অফ ব্ৰিডিং এণ্ড নেষ্টিং ফৰ মাইগ্ৰেটৰী বাৰ্ডছ ঠিক আছে
I hope টেক্সটটো কাটি যোৱা নাই yes let's manage for now গতিকে plays a crucial role in reducing human elephant conflict safe corridor for elephants সোণাই ৰূপাই wildlife sanctuary নামেৰি national parkৰ লগত এটা migratory কাৰণ কি এইফালে সোণাই ৰূপাই আছে এইফালে নামেৰি আছে তাৰে মাজমজিয়াত আমাৰ কাষতে আৰিমৰা চাপৰি দেখিবলৈ পাওঁ গতিকে এটা ভাল safe corridor for elephants migrating from these two places সোণাই ৰূপাই wildlife sanctuary পৰা নামেৰি যিসকল যি এলিফেন্ট বা হাতীৰ জনসংখ্যা পাছ কৰে তাৰ কাৰণে এটা ভাল safe corridor ঠিক আছে safe মুভমেন্টৰ কামো কৰে গতিকে আৰিমৰা চাপৰিৰ আন এটি কাম হৈছে যে safe corridor এটা ই প্ৰভাইড কৰে ঠিক আছে থ্ৰেটস কি আছে ইলিগেল এনক্ৰোচমেন্ট পোচিং এক্টিভিটিজ হেবিটেট ডিগ্ৰেডেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ থ্ৰেটস কিছুমানো আমি দেখিবলৈ পাইছো প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন এটা আনিছো চেষ্টা কৰিব উত্তৰটো কমেন্ট সেকশনত দিবলৈ নেক্সট এটা সৰু বাতৰি গভৰ্ণৰ অফ আসাম শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ছাৰ ৰিলিজেছ আ বুক টাইটেল হাম ভাৰত কে লোক এটা হাম ভাৰত কে লোক দেখি আপোনালোকৰ কি মনত পৰে আমাৰ ভাৰতীয় সংবিধানৰ প্ৰিএম্বলখন পঢ়িছেনে এই প্ৰিএম্বলখনৰ প্ৰথম শব্দটোৱে কি উই দ্য পিপল অফ ইণ্ডিয়া solemnly resolve to constitute India into a sovereign socialist secular democratic republic and so on গতিকে we the people of India hum we মানে hum the people of India ভাৰত কে লোক গতিকে প্ৰিএম্বলৰ প্ৰথমটো লাইনে এই কিতাপখনৰ নাম হয় we the people of India যদি আপোনালোকে হিন্দীত অনুবাদ কৰে hum ভাৰত কে লোক কিতাপখন সেইবাবেও পৰীক্ষাত আহি যাব পাৰে এই হিন্দী অনুবাদ কৰা প্ৰিএম্বল এখন আপোনালোকে যদি পঢ়ে hum ভাৰত কে লোক right so this is what the book name is 15 ডিসেম্বৰ তাৰিখে লোকভৱন গুৱাহাটীত ৰিলিজ হল উন্মোচন হল hum ভাৰত কে লোক এই কিতাপখন কিন্তু আকৌ আচাৰ্য ছাৰে লিখা নাই হা ৰাজ্যপালে লিখা নাই এই কিতাপখনৰ লেখক হৈছে প্ৰফেসৰ হৰবংশ দীক্ষিত ঠিক আছে hum ভাৰত কে লোক কোনে লিখিছে হৰবংশ দীক্ষিত ডেজিগনেশ্যন অফ অথৰ এডভাইজাৰ টু গভৰ্ণৰ সেক্ৰেটাৰিয়েট ৰাজ্যপালৰ সেক্ৰেটাৰিয়েটত তেখেতে কাম কৰে সেইবাবে ৰাজ্যপাল ছাৰে ইয়াৰ উন্মোচনত সহায় কৰিছে ঠিক আছে গতিকে বৰ বেছি একো নাই 51খন ইয়াতে এছে আছে আপোনালোকে এইটো বস্তু মান মনত ৰাখিব নালাগে আপোনালোকে জানিব লাগে যে hum ভাৰত কে লোক কি হয় এখন কিতাপৰ নাম কোনে লিখিছে প্ৰফেসৰ হৰবংশ দীক্ষিত আৰু ইয়াৰ উন্মোচন কৰাত ইয়াৰ নামাকৰণ কৰাত আমাৰ প্ৰিএম্বলখন আছে আৰত ঠিক আছে that is all that you need to remember major themes in the book কি আছে ইণ্ডিয়াছ জাস্টিস ডেলিভাৰী সিস্টেমৰ ওপৰত আছে কনস্টিটিউশনাল ভ্যালুজৰ ওপৰত আছে সিভিক ডিউটিজৰ ওপৰত আছে ঠিক আছে সো এপিএসসিত মই এবাৰ এয়াও দেখা পাইছিলো অসম বুৰঞ্জীৰ কিছুমান কিতাপৰ নাম দি দিছে আৰু তাতে কি থিমছ কভাৰ হৈছে সেয়া সুধি দিছে সেইবাবেই মই কিন্তু এই বস্তুটো আনিছো আপোনাৰ ভাবিব যে ৰেন্ডম কিতাপ এখনৰ আপোনাৰ ভিতৰত কি আছে কন্টেন্টছ এপিএসসিত কিয় পঢ়াই আছে আপুনি জানে নহয় আমি এপিএসসিৰ লগত সহায় আমি চেঞ্জ কৰিব লাগিব নিজক আমি এপিএসসিৰ প্যাটাৰ্ন ষ্টাডি কৰিছো আগতে নাহিছিল মই জানো আগতে এনেকুৱা প্ৰশ্ন নাহিছিল এই যোৱা বছৰ আপোনালোকে চাই ল'ব অৰূপ কুমাৰ শইকীয়া নে কিহৰ ওপৰত এখন কিতাপ এনেকৈ 3-4খন কিতাপৰ নাম দি দিছে প্ৰিলিমছত প্ৰশ্ন আছে আৰু সেই কিতাপবোৰত কি থিমছ কভাৰ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত লিখিছে নে প্ৰেমৰ ওপৰত লিখিছে নে কিহৰ ওপৰত লিখিছে সুধি দিছে গতিকে hum ভাৰত কে লোকৰ ওপৰত কিতাপখন কিহৰ ওপৰত লিখিছে হেও আহি যাব পাৰে গতিকে ইট ইজ অন জাস্টিস ডেলিভাৰী সিস্টেম ঠিক আছে ডাইনামিক কনস্টিটিউশনাল ফ্ৰেমৱৰ্ক গতিকে আমি তেনেকুৱাকৈ ৰিসাৰ্চ কৰি আপোনালোকৰ কাৰণে এই নোটছ তৈয়াৰ কৰিছো ভালকে পঢ়িব গভৰ্ণৰছ অবজাৰভেশ্যন কি হয় আপোনালোকে বৰ বেছি এইটো মনত নাৰাখিলেও হ'ব বাট এক্সপ্ল'ৰছ দ্য কোৰ স্পিৰিট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যনেলিজম ৰাইট চেষ্টা কৰিব এই কুৱেশ্যনটো সলভ কৰিবলৈ উত্তৰ কমেণ্ট ছেকশ্যনত দিবলৈ আচ্ছা এতিয়া মেজৰ নিউজ আজিৰ ক্লাছটোত ইমানেই হয় কিন্তু তাৰ লগত কিছুমান উল্লেখযোগ্য বাতৰি আমি সৰু সুৰা গভৰ্ণমেণ্ট পৰ্টেলত দেখিবলৈ পাইছিলোঁ গতিকে সেইবোৰো ডিছকাছ কৰি লোৱাটো উচিত পোনপ্ৰথমে আ প্ৰাউড মুমেণ্ট ফৰ আছাম কিয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সন্মানিত কৰা হৈছে এজ দ্য শ্ৰী চন্দ্ৰশেখৰ সৰস্বতী নেশ্যনেল এমিনেন্স এৱাৰ্ড গতিকে এই চন্দ্ৰশেখৰ সৰস্বতী শ্ৰী চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী নেশ্যনেল এমিনেন্স এৱাৰ্ড নামটো মনত ৰাখিব এই বঁটাৰে তেওঁক সন্মানিত কৰা হৈছে ইটছ আ এৱাৰ্ড ইন পাব্লিক লিডাৰশ্বিপ তেওঁৰ যি মানে মানুহৰ মাজত থাকি মানুহৰ কাৰণে কাম কৰাৰ এটা স্পিৰিট সেইবাবে তেওঁক এই বঁটা সন্মানিত কৰা হৈছে বাই সাউথ ইণ্ডিয়ান এডুকেশ্যন ছ'চাইটি
SIES আচ্ছা তাৰে লগত অসম পুলিচৰ কাৰণে খুবেই এটা গৌৰৱৰ বিষয় যে আসাম পুলিচ নাও লিডছ দ্য নেশ্যন মানে ভাৰতবৰ্ষৰ ভিতৰতে শ্ৰেষ্ঠ মানে পদ অৰ্জন কৰিব পাৰিছে ইন পুলিচিং বিকজ অফ ইটছ চাইণ্টিফিক নেচাৰ বা চাইণ্টিফিক পুলিচিং কি কৰিছে বেচিকেলি ইণ্ডিয়াজ ফাৰ্ষ্ট ষ্টেট টু ডিপ্লয় দ্য মেজাৰমেণ্ট কণ্ট্ৰল ইউনিট MCU এইটো লিখি থৈ আহিব পাৰে যে অসম পুলিচৰ এতিয়া এটা ইউনিট আছে যাক আমি MCU বুলি কওঁ মেজাৰমেণ্ট কণ্ট্ৰল ইউনিট বুলি কওঁ ই কি কৰে ই বেচিকেলি DNA ৰেটিনা বায়োমেট্ৰিক কেপচাৰ ইনষ্টেণ্ট আইডেণ্টিফিকেশ্যন অফ ৰিপিট অফেণ্ডাৰ্ছ এক্ৰছ ষ্টেটছ এনেকুৱা ধৰণৰ ক্ৰিমিনেল ডেটাবোৰৰ এটা চেল বা ইউনিট ছেপাৰেটলি বনাইছে আৰু তাক মেইনটেইন কৰিব এতিয়া এনেকুৱা ধৰণৰ কামবোৰ বেলেগ পুলিচ বা বেলেগ পুলিচিং ষ্টেট পুলিচেও কৰে কিন্তু আমাৰ ৰাজ্যখনে এটা ছেপাৰেট ইউনিট ইয়াক স্পেচিফিকেলি বনাই তাৰ কাৰণে মানে প্ৰভিজনছ ৰাখিছে বুলি আমাৰ এইটো এটা মানে স্পেচিফিক এটা এটেনশ্যন দিব ইয়াৰ পৰা কি লাভ হ'ব যে জাষ্টিচ ডেলিভাৰী যি ন্যায়ৰ যি প্ৰক্ৰিয়া সেইটো স্পীড হ'ব চ' আপোনালোকে এনেকুৱা ফেক্টবোৰ যেতিয়া মই পঢ়াওঁ ন জাষ্ট এজ এ ৰেণ্ডম ফেক্ট মন নাৰাখিব এই ফেক্টটো ক'ত ইউজ কৰিব পাৰোঁ যেনেকৈ মেইনছৰ এথিক্সৰ পেপাৰখনত ক'ৰবাত যদি কেতিয়াবা সুধি দিয়ে যে জাষ্টিচ ডেলিভাৰী ছিষ্টেম বেনিফিট কৰিবলৈ আমাৰ কি কি আছে তো আছাম পুলিচৰ এই উদাহৰণটো আপোনালোকে লিখিব পাৰিব বুজি পাইছেনে চ' এটা সৰু বাতৰিও আপোনালোকে কিমান ভালকৈ সংগ্ৰহ কৰি তাক ইউজ কৰিছে তাৰ ওপৰতে ভিত্তি হ'ব যে আপোনালোক ACS হ'ব নে APS হ'ব বা ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব নে লাষ্ট প্ৰিফাৰেঞ্চ পাব বা নামটো আপোনাৰ PDF-ত থাকিব নে নাথাকিব চিলেকশ্যন হ'ব নে নহয় বুজি পাইছে এভৰি নিউজ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটা ফেক্ট ইয়াতে খুব জৰুৰী আচ্ছা তাৰে পিছত আকৌ মমেণ্ট অফ গ্ল'ৰি দ্য পোষ্ট কাৰ্ড এট দৰং টি ষ্টেট তেজপুৰ চ' এইটো কি হয় এইটো এটা নাম হয় হোটেল এখনৰ নাম একচুৱেলি ঠিক আছে মই হোটেল বুলি কওঁ বা ৰিজৰ্ট বুলি কওঁ মই ৰিচেণ্টলি এতিয়া ক্লাছটো ৰেকৰ্ড কৰাৰ আগত ভাবিছিলোঁ নিউ ইয়েৰত মানে ই এৱাৰ্ড পাইছে ঠিক আছে হোটেল অফ দ্য ইয়েৰ 2025 এৱাৰ্ড বাই দ্য প্ৰেষ্টিজিয়াছ গেলিভেণ্টাৰ্ছ গাইড ইজ এ ইণ্টাৰনেশ্যনেলি ৰেকগনাইজ যোনে ৰেটিং দিয়ে বিভিন্ন হোটেলবোৰত তো 2025 বৰ্ষৰ বেষ্ট হোটেল এৱাৰ্ড পাইছে পোষ্ট কাৰ্ড এট দৰং টি ষ্টেট তেজপুৰৰ কোনোবা বাসিন্দা আছে যদি চাই আছে যদি মোক জনাব যে আপোনালোক থাকিছে নেকি মই থাকিবলৈ বিচাৰিছিলোঁ বাট 31 তাৰিখৰ কাৰণে মানে কোনো ৰুম খালী নাই 31 ডিচেম্বৰ নিউ ইয়েৰত উই কুড হেভ চেলিব্ৰেটেড যে এনেকুৱা ধৰণৰ এটা জেগাই যদি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াইছে গতিকে খুবেই জৰুৰী মই সকলোকে অনুৰোধ কৰিম যাবলৈ কিন্তু অকণমান দামবোৰ বেছি মই যেতিয়া লাষ্ট চেক কৰিছিলোঁ আই থিংক 31 তাৰিখৰতো ৰুমেই নাই 25 তাৰিখ নে 26 তাৰিখৰ ডেট পাইছিলোঁ মই যাব নোৱাৰিম কিজানি কিন্তু পাৰ নাইট কষ্ট ইজ এৰাউণ্ড 34,000 মানে এক ৰাতি কটাবলৈ আপোনালোকৰ ইয়াতে কমো 35,000 টকা যাব ইফ আই এম নট ৰং মানে কাৰেক্ট মি ইফ আই এম ৰং কিজানি মোৰ চাওঁতে ভুল হ'ব পাৰে ডেট ইজ নট দ্য ইম্পৰ্টেণ্ট মেটাৰ বাট প্ৰাইচটো মানে ডিমাণ্ডৰ কাৰণে কিজানি উইচ ইজ লেজিটিমেট মে বি বাট খুবেই ভাল লাগিছে গম পাই ৰাইট তাৰ লগত ইম্পৰ্টেণ্ট কেবিনেট ডিচিজনছ আছাম কেবিনেটছ কি এডুকেশ্যন মুভছ যে হিষ্ট্ৰী জিঅ'গ্ৰাফী ইন্ট্ৰডিউচড ইন ক্লাছ 6 to 8 অলছ' গতিকে ক্লাছ 6ৰ পৰা 8ৰ যি ছাত্ৰ ছাত্ৰী আছে অসমৰ যিকোনো স্কুল চেবা CBSE চবৰে তেওঁলোকে এতিয়া এই হিষ্ট্ৰী বুৰঞ্জী আৰু ভূগোল পঢ়িব লাগিব আপোনালোকে ক'ব ছাৰ ইতিমধ্যে আমাৰ থাকেই ছ'চিয়েল ছায়েন্স বুলি থাকে কিন্তু ছ'চিয়েল ষ্টাডিজ বুলি থাকে কিন্তু ইয়াতে আপোনালোকে চাওক যে নিউ কম্পালচৰী পেপাৰ ইয়াতে থাকিব হিষ্ট্ৰী অফ আছাম এণ্ড জিঅ'গ্ৰাফী অফ আছাম উইচ ৱাজ নট দেয়াৰ ইন CBSE স্কুলছ মই নিজেই ইয়াৰে ভুক্তভোগী গতিকে CBSE স্কুলত অসমৰ বুৰঞ্জী বা অসমৰ ভূগোল কৈ বেলেগকৈ কোনো পেপাৰ নাথাকে সেই বস্তুটো এডিশ্যন কৰিলে অসমৰ বাসিন্দাসকলে অন্ততঃ অসমৰ বুৰঞ্জীৰ বিষয়ে বহুত কথা জানিব অসমৰ ভূগোলৰ বিষয়ে জানিব লৈছে যিটো বস্তু পিছত APSCত পঢ়িবই লাগে আগতীয়াকৈ তেওঁলোকে অকণমান পঢ়ি আহিবলৈ পাৰিব তাৰ লগত বাৰাক ভেলীৰ ইয়াতে আৰু এটা ভাল খবৰ যে কেবিনেট হেজ এপ্ৰুভ লেণ্ড ট্ৰান্সফাৰ অফ দোলো টি ষ্টেট শিলচৰ টু এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া ফৰ আ নিউ এয়াৰপৰ্ট গতিকে আমাৰ এতিয়া এয়াৰপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ খুব ধুনীয়া কৰিবলৈ চেষ্টা কৰি আছে আপোনালোকে গম পাইছে
এই সপ্তাহ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিজেই আহিছে আমাৰ T2 টাৰ্মিনেল 2 অফ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ উদ্ঘাটন কৰিবলৈ। তাৰ লগত ডক্টৰ ভূপেন হাজৰিকা এয়াৰপৰ্ট ডিব্ৰুগড় উন্নত মানৰ কৰি আছে। শিলচৰত এতিয়া নতুন এয়াৰপৰ্ট বনাব, য'ত ইয়াতে নতুনকৈ মাটি ট্ৰান্সফাৰ কৰিছে। গতিকে আমাৰ এয়াৰপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ বুষ্ট কৰিবলৈ, ৰিজনেল টুৰিজম বা গেটৱে অফ নৰ্থ ইষ্ট কৰিবলৈ অসমক ইয়াতে আমাৰ বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাইছে। তাৰে উন্নত উদাহৰণ এয়া হৈছে। তাৰ লগত ইম্পৰ্টেণ্ট কেবিনেট ডিচিজন আমি দেখা পাইছোঁ, নিউ চেণ্টাৰ অফ এক্সিলেঞ্চ এপ্ৰুভ বাই কেবিনেট ফৰ নিউ ইণ্ডাষ্ট্ৰিয়েল এৰা। ঠিক আছে, কিছু ইয়াতে মানে আমি দেখা পাইছোঁ যে কেবিনেটে কমেও 250 কোটি টকা চেংচন কৰিছে ফৰ স্কিলিং। ঠিক আছে, চেণ্টাৰ অফ এক্সিলেঞ্চ হিচাপে আমাৰ অসমখনত মানে ৰূপান্তৰ কৰিবলৈ ইয়াতে কি কি স্কিলিং হ'ব? এৰস্পেচ, ডিফেন্স, অট'মোটিভ এণ্ড EV ছেক্টৰ। মই যে কৈছিলোঁ কেইসপ্তাহমান আগতে যে অসমত ডিফেন্স মেনুফেকচাৰিঙৰ এটা হাব বনোৱাৰ বৰ প্ৰচেষ্টা চলি আছে, অসমৰ পৰিকল্পনা আছে। এই বাজেটখনত আমি নাপালোঁ, ইউনিয়ন বাজেটত, কিন্তু আমাৰ খুবেই আশা আছে যে অহা ইউনিয়ন বাজেটত অন্তত যেনেকৈ উত্তৰ প্ৰদেশে পাইছে, যেনেকৈ তামিলনাডুৱে পাইছে, তেনেকুৱাকৈ অসমতো আমি এটা ডিফেন্স মেনুফেকচাৰিং হাব ইণ্ডাষ্ট্ৰী বনাব পাৰিম। গতিকে সেই প্ৰচেষ্টাতে আমাৰ স্কিল মেন পাৱাৰ লাগিব। স্কিলিঙৰ কাৰণে ইতিমধ্যে 250 কোটি টকা চেংচন কৰিছে। ইণ্ডাষ্ট্ৰী গ্ৰেড টুলছ, ট্ৰেইনিং 10,000 বেনিফিচিয়াৰিজ এণ্ড আপস্কিলিং অফ ৱৰ্কফৰ্চ। তাৰ লগত আছাম লজিষ্টিক্স, এইটো চাওক, কেবিনেট হেজ এপ্ৰুভ দ্য আছাম লজিষ্টিক্স এণ্ড ৱেৰহাউচিং পলিচি 2025। গতিকে আপোনালোকে জানে আমাৰ অসমৰ পৰা ইম্পৰ্ট এক্সপৰ্ট হয় কোনে কোনে জানে কওকচোন? কেইসপ্তাহমান আগত মই এজন ইণ্ডিয়ান ৰেভিনিউ ছাৰ্ভিচ কাষ্টমছ এণ্ড এক্সাইজৰ, এতিয়াতো কাষ্টমছ এণ্ড GST হৈ গৈছে, গতিকে তেখেতৰ লগত কথা পাতি আছিলোঁ। এতিয়া কৈছে যে অসমতো ইম্পৰ্ট এক্সপৰ্টৰ টাৰ্মিনেল আছে, এক্সিম বুলি কয়, এক্সিম টাৰ্মিনেল, এক্সপৰ্ট ইম্পৰ্ট। ঠিক আছে, জানেনে? গুৱাহাটীত, ইনফেক্ট গুৱাহাটীত ইম্পৰ্ট এক্সপৰ্টৰ টাৰ্মিনেল ক'ত? চ' ইট ইজ কণ্টেইনাৰ টাৰ্মিনেল আমিনগাঁও। গতিকে আমিনগাঁৱত এটা সৰু টাৰ্মিনেল আছে, ঠিক আছে, কণ্টেইনাৰ টাৰ্মিনেল বুলি কয়। গতিকে তাতে কণ্টেইনাৰ্ছবোৰ ইম্পৰ্ট এক্সপৰ্ট কৰা হয়। গতিকে সেই ৱেৰহাউচিং, আৰু ৱেৰহাউচিঙৰ আপোনালোকে জানে ইতিমধ্যে যিটো লজিষ্টিক্স, অসমৰ এটা লজিষ্টিক্স পাৰ্ক নিৰ্মাণ কৰি আছোঁ আমি, যোগীঘোপা, ৰাইট? গতিকে ৰিডিউচ লজিষ্টিক্স কষ্ট টু বিল' 10% অফ GSDP, এচিভ ৰিডাকশ্যন ইন কাৰ্গো লিড টাইম বাই 2028, মাল্টি মডেল কানেক্টিভিটি। ঠিক আছে, মাল্টি মডেল লজিষ্টিক্স পাৰ্ক, যোগীঘোপাৰ প্ৰজেক্টৰ কথা কৈছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন যি পলিচি আছে সেই পলিচিক এপ্ৰুভ কৰিছে, ৰাইট? গতিকে এইকেইটা খুবেই উল্লেখযোগ্য বাতৰি আছিল বুলি মই চমুকৈ আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ। নোট কৰিব, মেইনছত বিভিন্ন ধৰণে আপোনালোকে ব্যৱহাৰ কৰিবলৈ পাৰিব। বাকী আজি ক্লাছত ইমানেই আছিলে, যদি উপকৃত হৈছে জনাব। বাকী আজিলৈ ইমানে, আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।